আসলতে খুবই আনফৰ্চুনেট আজি আমি এনেকৈ জুবিন দাক ট্ৰিবিউট দিব লগা হৈছে যিটো নেকি আমাৰ আউট অফ ইমাজিনেশ্যন তো সঁচাকৈ আমাৰ এটা বিগ লছ বুলি ক'ব লাগিব আমাৰ অসমীয়া মানুহ হিচাপে এনেকুৱা এজন মানুহ নাই যিয়ে নেকি জুবিন দাৰ গান গুণগুণোৱা নাই আৰু এনেকুৱা এজন চাগে এতিয়া মানুহ নোলাব যিয়ে নেকি জুবিন দাৰ নাম শুনা নাই আৰু সেইকাৰণে তেওঁক লিজেণ্ড বুলি কোৱা হয় আৰু ইংৰাজীত এষাৰ কথা আছে লিজেণ্ড নেভাৰ ডাইজ তো গতিকে জুবিন দা কেতিয়াও নমৰে তেওঁ অমৰ সদায় তেওঁৰ গানৰ মাজেৰে আমাৰ মাজত জীয়াই থাকিব আৰু কোনোবাই জুবিন দাক পাহৰিব বিচাৰিলেও তেওঁক পাহৰিব নোৱাৰে তেওঁ আমাৰ হাড়ে সময় যোৱা আছে তো জুবিন দা অমৰ হওক তাৰে আমি আমাৰ ফালৰ পৰা যৎপৰোনাস্তি নাস্তি চেষ্টা কৰি আজি আমি জুবিন দাৰ কাৰণে অলপ শ্ৰদ্ধাঞ্জলি দিবলৈ আমি ইয়াতে একত্ৰিত হৈছোঁ তো বৰ বিশেষ নকওঁ সকলোৱে জুবিন দাৰ এই মহাপ্ৰণায়ত মৰ্মান্তিক আঘাত পাইছে আৰু জুবিন দাৰ ঠাই কোনো পূৰাব নোৱাৰে সেইটো আমি সকলোৱে জানো জুবিন দা য'তেই আছে ভালে থাকক আৰু আমি আশা কৰোঁ জুবিন দা পুনৰ ঘূৰি আহিব আচলতে খুবেই আনফৰ্চুনেট আজি আমি এনেকৈ জুবিন দাক ট্ৰিবিউট দিব লগা হৈছে যিটো নেকি আমাৰ আউট অফ ইমাজিনেশ্যন তো সঁচাকৈ আমাৰ এটা বিগ লছ বুলি ক'ব লাগিব আমাৰ অসমীয়া মানুহ হিচাপে এনেকুৱা এজন মানুহ নাই যিয়ে নেকি জুবিন দাৰ গান গুণগুণোৱা নাই আৰু এনেকুৱা এজন চাগে এতিয়া মানুহ নোলাব যিয়ে নেকি জুবিন দাৰ নাম শুনা নাই আৰু সেইকাৰণে তেওঁক লিজেণ্ড বুলি কোৱা হয় আৰু ইংৰাজীত এষাৰ কথা আছে লিজেণ্ড নেভাৰ ডাইজ তো গতিকে জুবিন দা কেতিয়াও নমৰে তেওঁ অমৰ সদায় তেওঁৰ গানৰ মাজেৰে আমাৰ মাজত জীয়াই থাকিব আৰু কোনোবাই জুবিন দাক পাহৰিব বিচাৰিলেও তেওঁক পাহৰিব নোৱাৰে তেওঁ আমাৰ হাড়ে সময় যোৱা আছে তো জুবিন দা অমৰ হওক তাৰে আমি আমাৰ ফালৰ পৰা যৎপৰোনাস্তি নাস্তি চেষ্টা কৰি আজি আমি জুবিন দাৰ কাৰণে অলপ শ্ৰদ্ধাঞ্জলি দিবলৈ আমি ইয়াতে একত্ৰিত হৈছোঁ তো বৰ বিশেষ নকওঁ সকলোৱে জুবিন দাৰ এই মহাপ্ৰণায়ত মৰ্মান্তিক আঘাত পাইছে আৰু জুবিন দাৰ ঠাই কোনো পূৰাব নোৱাৰে সেইটো আমি সকলোৱে জানো জুবিন দা য'তেই আছে ভালে থাকক আৰু আমি আশা কৰোঁ জুবিন দা পুনৰ ঘূৰি আহিব